কিয় ব্ৰেকআপ দিলা মোক আমাৰ ইমান বছৰৰ ৰিলেশ্যনশ্বিপটো তুমি ভাঙি দিলা কিয় কোৱা মোক কিয় মই এনেকৈ হ'লে মই জীয়াই থাকিব নোৱাৰোঁ মই জীয়াই থাকিব নোৱাৰোঁ এই কি খাইছো তো চ আরে নারিকল তেল কোন খাবে দাদা হেৰাৰ শেষ হৈ গ'ল পইচাও নাই কিনিবলৈ সেইকাৰণে নাৰিকল তেল খাই আছোঁ এ ভগৱান হারপিক খাইছো তই দাদা কি হল মোৰ গাৰ্লফ্ৰেণ্ডে এৰি গুচি গ'ল হ্যাঁ এ ভাই কি হল কিয় কান্দিছ দাদা মোক আজি গাৰ্লফ্ৰেণ্ডে এৰি দিলে লে ব্রেকআপ দি দিলে আজি হয় কিয় দাদা আজি এডিআৰি ৰিজাল্ট আহিছে অ তাৰ এক্সে বোলে চাকৰি পালে অ। তাৰ লগত পলাই গ'ল আরে রে 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 মোক এতিয়া বাচিবলৈ মন নাই মই মৰি যাম এই দেখবি এই কি খাইছো কি খালি ওলা কি খাইছো তই দাদা হজমলা খাইছো হজমলা চাও হজমলা দেখোন এইটো কি হজমলা খাইছ দাদা মৰিবলৈ একো পোৱা নাই সেইটোৱে পালো এতিয়া সেইটোৱে খালো এই এডিয়াতে চাকৰি পোৱাবিলাকক কৈছো তহঁতৰ কাৰণে আজি এইবিলাক ব্ৰেকআপ হৈ আছে দেখিছ ন হা চবৰ গাৰ্লফ্ৰেণ্ড তহঁতে গাড়ী লৈ গৈ আছ পাপ লাগিব তহঁতক কিন্তু দেই পাপে চুব মই নিজে ঘৰত থাকিব পৰা নাই শান্তি নাই ঘৰৰ ওচৰৰ ল'ৰা এটাই চাকৰি পাইছে দেউতাই ৰাতিপুৱাৰ পৰা মোক বিচাৰি আছে হা হাতত লাঠি লৈ কিনে মই পলাই আহিছোঁ এই ভাইটিহঁতৰ ৰুমত শান্তিৰে থাকিম বুলি ভাইটিহঁতৰ এফালে এনেকুৱা নাটক হৈ আছে গাৰ্লফ্ৰেণ্ডে এৰি গ'ল আৰু তহঁতে চাকৰি পাইছ ঠিকেই আছে ষ্টেটাছ কিয় ফালিব লাগে হা কিয় ফালিব লাগে ষ্টেটাছ তহঁতৰ কাৰণে আজি আমি শান্তিত নাই বুজিছ